এনেকুৱা এটা আপোনালোকে পাব মেডিকেল ফিটৰ লিষ্ট এটা। এইখন এখন দেখিছেনে? এইখন কি হ'ব যেতিয়া মানে আপোনাৰ ফিজিকেলি কোৱালিফাইড কৰিব তেতিয়া আপোনালোকৰ ইয়াত দিব কোৱালিফাইড হৈছে বুলি। এখন ডমিচাইলখন এইখন 2023 কাৰণে মই বনাইছিলোঁ, দেখা পাইছে। ইয়াত এনেকৈ মই DC অফিচত গৈ পেলাই এখন চাইন মাৰিছিলোঁ, DC চাইন মাৰিছিলে। তো হাই ফ্ৰেণ্ডছ, কেনেকুৱা আছে চবৰে খবৰ খাতিবিলাক? তো ৰানিং চানিং কেনেকুৱা হৈ আছে ক'ব। তো আজি ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হ'ব গৈ আছে, মানে আপোনালোকে চাব শেষলৈকে, গোটেই অল ইনফৰ্মেশ্যন দিম। তো ফিজিকেল, মেডিকেল আৰু ডকুমেণ্টছৰ ওপৰতো কৈ আছিলোঁ মই ভিডিঅ'ৰ ওপৰতো আহিবলগীয়া ভেকেঞ্চিৰ ওপৰতো ক'বলৈকে গৈ আছোঁ। কিছুমানে মানে মোক সুধি আছিলে যে ৰানিং টাইমটো কেনেকৈ কমাব পাৰি। তো মেডিকেলক লৈ পেলাই মানে বহুতে কমেণ্ট কৰি থাকে, কি হ'ব কি নহয় চবে মানে কনফিউজত থাকে। তো নিজে নিজে কিছুমান ডাক্তৰো হৈ থাকে। তো সেইবিলাক নকৰি পেলাই তো কি পইণ্ট বেছিকৈ আমি গুৰুত্ব দিব লাগে এতিয়াৰ পৰা, কিবিলাক নকৰিব লাগে আৰু কেনেকৈ কৰিলে ভাল এটা টাইমিঙত আমি সোমাব পাৰোঁ, সেইটো কথা ক'বলৈ আহিছোঁ। তো বহুত দিনৰ মূৰত মানে ভিডিঅ'টো দি আছোঁ। কি হ'ল, মোৰ মানে মাজতে বহুত বেয়াকৈ জ্বৰ হ'ল আৰু অৱস্থা একদম বেয়া হৈ গৈছিলে। তো কি হ'ল, আমি আবেলি সময়ত ৰানিং কৰিছিলোঁ, ৰানিং কৰি পেলাই সন্ধিয়া আহি আমি গা ধুই দিলোঁ। তো গৰমটো মানে সোমাই কাহ চৰ্দি একদম জ্বৰ বহুত বেছিকৈ হয়। তো আজি ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। মেডিকেল, ফিজিকেল আৰু ডকুমেণ্টছ ৰিলেটেড যিখিনি প্ৰব্লেম আছিলে তাৰ ওপৰত কথা পাতি যাম। ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই যাবা। আৰু ৰানিং টাইমটো কাৰ কিমান আহি আছে সেইটো ক'ব, কাৰ কেনেকুৱা চলি আছে প্ৰিপেৰেশ্যনবিলাক, পঢ়া শুনাবিলাক কেনেকৈ কৰি আছে ক'ব, মাৰ্কছবিলাকো কৈ থ'ব পাৰিলে, ক'ৰ পৰা চাই আছে সেইটো ক'ব, ডিষ্ট্ৰিক্টটো আৰু কেটেগৰীটো ক'ব। তো আজিৰ ভিডিঅ'টো মানে মই বাকী এক্সট্ৰা কথা নকওঁ, যিখিনি লাগতিয়াল মানে ইনফৰ্মেটিভ হয় তো সেইখিনি কথাৰ ওপৰতে কথা পাতি যাম, তোমালোকে চাই যাবা ভিডিঅ'টো। তো আজি বস্তু কিছুমান দেখাম, চাবা কি কি হয়। তো প্ৰথম কথাটো হ'ল আমাৰ কি, ফিজিকেলটো কেতিয়া হ'ব। তো ফিজিকেলৰ কাৰণে আমি যদি ডেটটো চাওঁ, এতিয়া নতুনকৈ কালি এখন নটিচ আহিছে বোলে কিমান 18 আগষ্ট মানৰ পৰা হোৱাৰ কথা কৈছে। এখন নটিচত আহিছে 21 তাৰিখ বুলি। তো তাৰিখটো বাৰু যেতিয়া আহক সেইটো কথা ক'বলৈ নাই। আকৌ কিছুমানে কৈ আছে ফিজিকেল আৰু মেডিকেলটো একেলগতে হ'ব। তো সেই বিষয়েও কথা পাতি যাম, কি হ'ব চাবা। তো এতিয়া মেইন কথাটো হ'ব আমাৰ কি হ'ব, ফিজিকেল। তো ফিজিকেলৰ কাৰণে আমাৰ কি প্ৰথমতে আমাৰ ডকুমেণ্টছখিনি ৰেডি কৰিব লাগে। যদিও এতিয়াও কোনোবাই ডকুমেণ্টছবিলাক ৰেডি কৰা নাই, তো ৰেডি কৰিবলৈ হ'ল আৰু ডকুমেণ্টছখিনি ৰেডি কৰি ল'ব পাৰে। তো ভিডিঅ'টো বহুত দিন বনোৱা নাই যে সেইকাৰণে মানে মোৰ কি হৈছে, অহা নাই মানে লাইনত বস্তুটো, ভিডিঅ'টো বেয়া হৈ গৈ আছে মানে দিনক দিনে মোৰ একদম চব খাৰাপ হৈ গৈছে মানে। তো এতিয়া টাইমিংটো কথাটো কৈ আছোঁ কেনেকুৱা হৈ আছে। তো টাইমিংটো এতিয়া 21-22 লাগি আছে। আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো কথা ক'ব। বাকী আসাম পুলিচৰ কাৰণে এই 14 মিনিটত যে তেনেকৈ সোমাওঁ, 14 মিনিটত আমি 8 পাক কমপ্লিট কৰোঁ, মানে 3200টো মাৰি দিওঁ। বাকী আমাৰ কিমান থাকিব, তো বাকী থাকিব আমাৰ 4 পাকটো, যদি ফিল্ডত পৰে গ্ৰাউণ্ডত 4 পাকটো ধুনীয়াকৈ আমি 8 মিনিটত মাৰি শিকোঁ, 5 মিনিট নালাগে। তো হৈ যায় টাইমটো মানে 20-22ত। তো ইমানখিনি হ'লেই হৈ যাব, এথলিট বনিবলৈ দৰকাৰ নাই, ভৰিখন বেয়া কৰি এতিয়া লাভ নাই। মোৰ কথাটো কৈ আছোঁ। তো 15 দিনমান যেতিয়া মানে ফিল্ডত কি ৰাস্তাত যেতিয়া ৰানিং কৰিছিলোঁ তেতিয়া মানে ভৰিত বহুত বেছি চুট পালে মানে। তো তাৰপিছত মই ভাবিলোঁ কি নহয়, ধুনীয়াকৈ গ্ৰাউণ্ডত দৌৰি থাকোঁ, গ্ৰাউণ্ডত টাইম আহিলে ৰাস্তাত এনেও টাইম আহিল 20-22ত আৰামছে। সেইকাৰণে যিখিনি কি কৰিছে মানে এতিয়াও ৰাস্তাত ৰানিং কৰি আছে, কৰিব পাৰে সপ্তাহত 2 দিন বা এদিন। তো সপ্তাহত 2 দিন বা এদিন গ'লে সেইটো ইমান প্ৰব্লেম নহয়, কিন্তু যদি ৰেগুলাৰ মানে কি হয় ৰাস্তাত মাৰি থকা হয় তেতিয়া মানে চিন পেইনটো বেছি হৈ যাব মানে, পিছত এইটো বহুত বেছি মেজৰ প্ৰব্লেম হৈ যাব। আৰু এজন আহিলে আকৌ আমাৰ সমনীয়া এজন পাইছেহি, এখেতে বোলে ভিডিঅ'ত ওলাবলৈ বোলে মন গৈছে। তো কথাটো হ'ল কি, প্ৰথমতে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, আপোনালোকক মত কা কৈ দেখাম। হেই ভগৱান, এনেকৈ নক'বা দেই, ৰাইজে মোক বহুত ভাল পায় হয় নহয়। তো তাৰপিছৰ কথাটোলৈ আহোঁ। তো যিসকলৰ মানে এতিয়াও কি হয় টাইমিংটো অহা নাই, তো তেওঁলোকে কেনেকৈ ইম্প্ৰুভ কৰিব। এতিয়াও যিসকলৰ ৱেইটটো বেছি আছে, ৱেইটটো কমাব লাগিবই। তো সেইটো পিছত প্ৰব্লেম দিব মানে ৱেইটটো বেছি থাকিলে, আৰু ৰানিঙতো ইয়াৰ কাৰণে কি হয় প্ৰব্লেম আহি যায়। তো যাৰ ৱেইট বেছি আছে তো সিহঁতে কি কৰিব পাৰে, এতিয়া ৰ'দত অলপমান দৌৰিব পাৰে আৰু লং ৰানিঙৰ ওপৰত বেছিকৈ ফ'কাছ কৰিব লাগে। প্ৰায় ডেইলি হওক, ডেইলি 6 নহয়, 2-3 দিনৰ মূৰত 7 কিলোমিটাৰ 8 কিলোমিটাৰ এনেকৈ মাৰিব চাব লাগে। আৰু
টাইমিংটো এদিন চালেই হয়, মানে সপ্তাহটো লাষ্টৰ দিনটোত আৰু গোটেই ৰিজাল্টটো মানে কিমান আহি আছে সেইটো চালেই গম পাই যাব। তো চবৰে নিজৰ নিজৰ প্ৰচেছবিলাক অকণ বেলেগ বেলেগ, মোৰ ৰুটিনটোও তেনেকুৱা বেলেগ হয়। আপোনালোকক যদি লাগে 5 কিলোমিটাৰ ৰানিং প্লেনটো কেনেকুৱাকৈ কৰিব লাগে, তো সেইটোৰ ওপৰতো মই বনাম। কাৰণ যি টিকে দৌৰি থাকিলেতো লাভ নাই, তো মানে এটা কি হ'ব লাগে, ডিচিপ্লিন এখন ৰুটিন থাকিব লাগে মানে। মনডেৰ পৰা ধৰি ছেটাৰডেলৈকে আমি কেনেকৈ বস্তুখিনি কৰিম। তো ৰানিঙৰ যিটো মানে আমাৰ কি হ'ব টাইপছটো, মানে ডেইলি আমি কেতিয়াবা 3200 ধৰিম, কেতিয়াবা 5 কিলোমিটাৰ ধৰিম, কেতিয়াবা আমি ছেট লগাম ৰেপিটেশ্যন, মানে 400 হওক 200 হওক, এইটো বেলেগ বেলেগকৈ আমি এইটো মানে লগাই চাম। তাৰপিছতে আহি গ'ল কি ডাইট প্লেনটো কথা আছে। ডাইটত কোনে কোনে কি ল'ব লাগে, কালি মোক এজনে সুধিছিলে কি খাইছোঁ, ইমান ৱেটটো বহুত কমিছে বোলে মোৰ। ৰ'দত থাকিতো এইবিলাক অৱস্থা নাই, কোলা মোলা হয়। তো ডাইটটোৰ ওপৰত মই কৈ আছোঁ আপোনালোকক কেনেধৰণে ডাইট খুব মেইনটেইন কৰিব লাগিব পূৰা। ডাইটটোৰ ওপৰত মই কৈ আছোঁ আপোনালোকে কেনেকৈ ডাইটটো মানে ল'লে এটা ভাল টাইমিঙত আহিব। তো সেইটো কথাটো মই কৈ আছোঁ। মোৰ নিচিনা ডাইট মেইনটেইন কৰিব, মই বহুত ক্ষীণাই গ'লোঁ। ডাইট মেইনটেইন কৰিব। বঢ়িয়া। তো এতিয়া মই কি হ'ল মানে ৰানিঙক লৈ পেলাই টাইমটো ইম্প্ৰুভ কেনেকৈ কৰিব পাৰে সেইটো কথা কৈ আছোঁ। আৰু বহুতে আছাম পুলিচৰ কাৰণে যিখিনি দৌৰি আছে সিহঁতৰতো কথা নাই, কিন্তু তাৰ মাজতে কিছুমান আছে যিবিলাকে 5 কিলোমিটাৰ ৰানিংটো কমপ্লিটেই কৰিব নোৱাৰে মানে। তো মই সেইখিনিৰ কাৰণে কৈ আছোঁ। চিম্পল আৰু এটা ভাল মানে ডাইট মই দেখাই আছোঁ, আপোনালোকে চাব বস্তুখিনি কি মই ইউজ কৰি আছোঁ, আৰু সেইখিনি ভালকৈ আপোনালোকে ইউজ কৰিব। কেনেকৈ ইউজ কৰিব লাগে সেইটো ক'ম, কোনটো টাইমত ল'ব লাগে। ৰানিং ইম্প্ৰুভ কৰিবৰ কাৰণে যিখিনি এক্সাৰচাইজ লাগিব, বেছিক এক্সাৰচাইজ যদি দৰকাৰ হয় তেতিয়া মই তাৰ ওপৰত ভিডিঅ' এটা দিম। তো শুনামতে আমি ফিজিকেলটো 21 তাৰিখমানৰ পৰা হ'ব পাৰে কৈছে, আৰু নহ'লেও আমাৰ ছেপ্টেম্বৰ মানলৈ যাব পাৰে, লাষ্টত বা আগষ্টৰ লাষ্টলৈ যাব পাৰে। তাৰ কাৰণে যিখিনি ডকুমেণ্টছ আছে মই ডকুমেণ্টছখিনি আপোনালোকক দেখুৱাম, কেনেকৈ কি বনাব লাগে সেইখিনি কথা কৈ যাম। আৰু এতিয়া প্ৰথম হ'ল ডাইটটো। তো যিসকলৰ ৱেটটো বেছি আছে তেখেতে জুখি ল'ব কিমান আছে, কাৰ হাইটৰ লগত কিমান বাঢ়ি আছে, কেজি কমি আছে। তো সেই অনুসাৰে চবৰে স্পীডটো বেলেগ বেলেগ হয়। তো তাক লৈ পেলাই আমাৰ কি হয় ডাইটটো এতিয়া আপোনালোকক দেখাই আছোঁ ৰ'বা। তো আপোনালোকক ডাইটটো মই দেখাই আছোঁ কি ডাইট লৈ আছোঁ মানে। তো সেইখিনি আপোনালোকে চালে ল'বও পাৰে, কোনোবাই নল'বও পাৰে। মই জাষ্ট ছাজেষ্ট কৰিছোঁ মানে সেইখিনিৰ পৰা যে ইম্প্ৰুভ হয় কেনেকৈ সেইটো কথা কৈ আছোঁ। তো যিহেতু মানে এতিয়া কি হৈছে, গৰমটো বহুত বেছি হৈছে ন। গৰমটো বেছি হ'লে আমাৰ কি হয় মানে ডিহাইড্ৰেশ্যনটো বহুত বেছি হয় মানে বডীত। তো পানীৰ লেভেলটো মানে কি কমি যায়। তো পানীৰ লেভেলটো বৰকৰাই ৰাখিবৰ কাৰণে মানে মেইনটেইন কৰিবৰ কাৰণে, তো এইটো আপোনালোকে কি কৰিব পাৰে, পানীৰ লগত গুলি বটলত লৈ যাব। এক্সাৰচাইজ কৰাৰ সময়ত মানে কি হ'ব, এইটো অলপমান খাই থাকিলে ইয়াৰ পৰা এনাৰ্জিটো পাই থাকে, আৰু মানে বডিটো কি হৈ থাকে, ৰিহাইড্ৰেট হৈ থাকে। ডিহাইড্ৰেশ্যনৰ পৰা আপোনালোকক এইটো হেল্প কৰিব মানে। এইটো খাব। এইটো খালে আপোনালোকৰ যিসকল উইক মানুহ আছে, বেছি ক্ষীণ মানুহ যিবিলাক আছে মানে, তো সিহঁতে কি হ'ব, এনাৰ্জি পাব মানে। আৰু কি হয় এটা বস্তু দেখাইছোঁ, নেক্সট বস্তুটো হৈছে যাৰ এফৰ্ডেবল হয় ল'ব পাৰে, আৰু নোৱাৰিলেও নাই ইমান প্ৰব্লেম। তো এই বস্তুটো কফিটো দেখিছোঁ, এইটো মানে কি হ'ব, ৰাতিপুৱা যোৱাৰ আগত মানে খাই ল'লে আপোনালোকে এক্সাৰচাইজ কৰোঁতে মানে বেছি এনাৰ্জেটিক হৈ থাকিব, মানে ভাল লাগিব মানে কৰি ভাল লাগিব এক্সাৰচাইজটো। এইটো কৰি খাই পেলাই চাব আপোনালোকে। কাৰোবাৰ পেইন চেইন হৈ থাকিলেও ভাল হয় মানে এইটো বস্তু বেছি খালে। বেছি খাব নালাগে, মাইণ্ডটো ফ্ৰেছ হৈ থাকিব, তাৰ কাৰণে এইটো ল'ব পাৰে। তাৰপিছত এটা বস্তু আছে আমাৰ এইটো মই কালি দেখাইছিলোঁ ন, কমিউনিটিত দিছিলোঁ, কিছুমানে চাইছে চাগে। এইটো হৈছে আমাৰ কি, এই যে গুড়টো যে খেজুৰি গুড় এটা পায়, বেছি নহয় এইটো চাগে 50 টকামান লয় চাগে। এইটো ল'লে মানে কি হ'ব, এইটো ল'লে কি হ'ব, এনাৰ্জি পাব। এইটো বা এটা বহুত ভাল এনাৰ্জি পায়। লগতে যিবিলাক নিউট্ৰিশ্যন আমাৰ আছে, ধৰি লওক পটেছিয়াম, কেলছিয়াম আৰু কি বুলি কয় এইটো, যিহেতু আমি দৌৰি থাকোঁতে ঘামি যাওঁ, তো ঘামি যাওঁতে কি হ'ব, তাৰ পৰা আমাৰ যিখিনি বডি পৰা চুৱেট ওলায়, ঘাম ওলায়, তাত লগত মানে বহুত মিনাৰেলছ আমাৰ লছ হয়। ধৰি লওক পটেছিয়াম, ছ'ডিয়াম, যিখিনি মিনাৰেলছ দৰকাৰ হয়, তো সেইখিনি কমি যায়। তাৰ ফলত আমাৰ চিন পেইনটো হয় মানে। সেইটো মানে কি হ'ব, নহ'বৰ কাৰণে, আৰু আমাৰ দেহাটোত শক্তিটো লাগিবতো, তো সেইকাৰণে আমি সেইবিলাক বস্তু ল'ব পাৰোঁ। তাৰপিছতে আৰু এটা বস্তু দেখাব পাৰোঁ আপোনালোকক। তো যিসকলে মানে কি কয়, দৌৰি থাকোঁতে উশাহটো মানে ফুলি যায়, তাক শ্বাসফুলনা বুলি কয়। বেছি দূৰ মানে দৌৰি থাকিব নোৱাৰে, ষ্টেমিনা যাৰ কম মানে, তো সিহঁতে কি কৰিব, ষ্টেমিনাটো ভাল কৰিবৰ কাৰণে, ষ্টেমিনাটো বেছি কৰিবৰ কাৰণে কি কৰিব পাৰে, ৰাতিপুৱা যেতিয়া উঠিব, দৌৰিবলৈ যোৱাৰ আগত পানীত এগিলাচমান পানী বা একাপমান পানীত এই বস্তুটো, এইটো দেখিছে নহয় কি হয়, এইটো হ'ল হানি। এইটো বস্তু কি কৰিব পাৰে, তাত 1 চামুচমান খাই পেলাই মিলাই মেলি খাই যাব পাৰে। তো তাৰ পৰা আপোনালোকে বেনিফিটটো দেখা পাব যেতিয়া ৰানিং কৰিব। তো আমাৰ উশাহটো মানে কণ্ট্ৰলত আহি যাব, ভাগৰটো ইমান নালাগে, আৰু ধুনীয়াকৈ দৌৰি থাকিব পাৰিব।
তাৰপিছত কি হয় মানে কিছুমানে হেৰি কৰিব পাৰে, গুড় ল'ব পাৰে, যিবিলাকে একদম এইটো ভাল পায়, যাৰ যেনেকুৱা ইচ্ছা গুড়টো ল'ব পাৰে, এইটোৰ পৰা বহুত বেছি এটা এনাৰ্জি পায়। সেইটো লৈ পেলাই মানে খালে বহুত এনাৰ্জি এটা পায়। আৰু ড্ৰাই ফ্ৰুইটছ বুলিতো গম পায়, এইবিলাক কি কয় খিচমিচ ল'ব পাৰে, ল'লে ভাল আৰু লগতে কি হ'ব পাৰে ডাইটটোৰ লগত মেইনকৈ আমি বুট চুট খাই থাকিব পাৰোঁ, যিটোৰ পৰা আমি শক্তিটো মানে পাওঁ। তো এইখিনি আছিলে ডাইটৰ কথা। লগতে পানীটো ভালকৈ খাব, আৰু যাৰ ৱেইটটো বেছি সিহঁতে কি কৰিব, নেমু পানীটো খাব গৰমত আহি পেলাই, আৰু ট্ৰাই কৰিব দৌৰিবলৈ যে ৰাতিপুৱা সময় 8টা মানত মানে দৌৰিবলৈ চাব, যেতিয়া মানে ৰ'দ দিয়ে। তো সেইটো সময়ত দৌৰিলে আমাৰ ঘামটো বেছি ওলাব, তেতিয়া ৱেইটটো কম হ'ব, আৰু লগতে সেইটো সময়ত দৌৰাৰ ষ্টেমিনাটো অকণ বেছি হয়, মানে ষ্ট্ৰং হয়। কাৰণ ফিজিকেলৰ দিনাখন চবেই ৰাতিপুৱা প্ৰথম গ্ৰুপটো নকৰিব পাৰে, যিহেতু প্ৰথম গ্ৰুপটো 7টা মানত এনেই নৰ্মেল দৌৰাই আৰু, কিন্তু যিখিনি দুপৰীয়া সময়ত দৌৰিবলৈ পাব 12টা বা আবেলি যিখিনিয়ে দৌৰিবলৈ পাব, তো সিহঁতৰ কাৰণে মানে এইটো বেছি হেল্পফুল হ'ব মানে। তাৰপিছতে আমাৰ ফিজিকেলৰ কথাটো ইমানতে হয়। ফিজিকেলৰ কাৰণে ডকুমেণ্টছটো মই দেখাই আছোঁ বাৰু। তাৰ পাছত আমাৰ হ'ল কি নিব মানে ডকুমেণ্টছ, সেইটো কথা কৈ আছোঁ। ডকুমেণ্টছৰ কাৰণে কি হ'ব, আমাৰ যিখিনি জেনেৰেলৰ ল'ৰা ছোৱালী আছে, জেনেৰেলৰখিনিৰ কাৰণে বৰ বেছিটো নায়েই। নিজৰ ID প্ৰুফটো লাগিব, লগতে আমাৰ ডমিচিয়েলখন চবকাৰে লাগিব, ডমিচিয়েল বা PRC হ'ব পাৰে। এতিয়া ডমিচিয়েল বা PRC বুলি কওঁতে কি হ'ব, কিছুমান চেণ্টাৰত মানে কি হয়, ডমিচিয়েলো চলি যায়, কিছুমানত PRCও চলি যায়। তো সেইটো চেণ্টাৰৰ ওপৰত ডিপেণ্ড কৰে। তো সেইকাৰণে যাৰ ডমিচিয়েল কিবা PRC আছে, সেইসকলে ডমিচিয়েলটো বনাই ল'ব পাৰে, বৰ বেছি ইমান টান নহয়, এদিনতে এইটো হৈ যায়। মানে কোৰ্টত গৈ পেলাই এফিডেভিট এটা বনাই ল'লে হৈ যায়। আৰু লগত কি হ'ব, যিসকলৰ কাষ্টৰ মানুহ আছে, ST OBC EWS খিনি, তো সিহঁতৰ এতিয়া কি হ'ব, চেণ্ট্ৰেলৰ লাগিব নে ষ্টেটৰখন লাগিব, এইটো কথা বহুতে কনফিউজ হৈ থাকে। কিন্তু মই এতিয়া কৈ দিওঁ যে চেণ্ট্ৰেল এখন এতিয়া বনাই থ'লে আপোনালোকৰ ভাল হ'ব। কাৰণ কিছুমান চেণ্টাৰত কি হ'ব, হয়তো একচেপ্ট নকৰিব পাৰে ষ্টেটৰটো, তেতিয়া চেণ্ট্ৰেলৰ কিন্তু দৰকাৰ হ'ব। কাৰণ প্ৰতি বছৰে একে নাথাকে বা চব চেণ্টাৰতে একে নহয়, মানে কিছুমানত বিচাৰিব পাৰে। সেয়া হৈ গ'ল। লগতে আৰু আমাৰ কি লাগিব, NXRখনৰ কথা কৈ আছোঁ, যিখন NXR বনাবলৈ কৈছিলে হাইট আৰু চেষ্টৰ কাৰণে। যিসকলৰ হাইটটো বেছি আছে সেইবিলাকক NXR দৰকাৰ নাই, কিন্তু লৈ যোৱাটো ভাল, কাৰণ চেষ্টত কিছুমানৰ কম থাকে। তো চেষ্টৰ কাৰণে সেইসকলে এখন নিব লাগিব, নিলে মানে ৰিলেক্সেশ্যনটো পায়। সেইটোৱে আৰু বাকী বাহিৰা কেণ্ডিডেটক লৈ পেলাই যিটো মানে ইছ্যু আছিলে, সেইটোতো হৈ আছে, চবেই দেখি আছে ইউটিউবত কি হৈ আছে। তো ময়ো নিজে এখন পোষ্ট অফিচত পঠিয়াইছোঁ CRPF আৰু বাকীসকলে যি কৰি আছে ইউটিউবত দেখিছে। সেইটো বাৰু ইমান এতিয়া কি হ'ব, পিছত দেখা যাব ফাইনেল ৰিজাল্টটো কি হয়। CMA যদি এইটো আৰু কিবা এটা ষ্টেপ লয় তেতিয়া ভাল হ'ব। লগতে ল'ৰা ছোৱালীখিনিও যিখিনি চেণ্টাৰত যাব, তো চেণ্টাৰত যাওঁতে কি হ'ব, বাহিৰৰ যদি কেণ্ডিডেট দেখা পায়, কথা পাতি চাব, যদি সিহঁতে অসমীয়াত কথা পাতিব নোৱাৰে, তেতিয়া সিহঁতক আমি কি কৰিব পাৰোঁ, তাৰ যিখিনি ষ্টাফ থাকে ষ্টাফক ক'লে সিহঁতৰ ওপৰত বিচাৰ হ'ব পাৰে। তাতকৈ বেছি যদি কোনোবাই মানে কি হয়, তাতে উৎপাত কৰি মাৰপিট যদি কৰে, সেইসকলৰ কাৰণে কৈ আছোঁ, যদি কেনেবাকৈ পুলিচৰ কেছত ফচিলে নহয়, তেতিয়া কিন্তু দখাটো বেয়া হয়, মানে এতিয়া কৈ দিছোঁ। তো এতিয়া চবেই সেইটো চিন্তা কৰিব, যাতে কেনেকৈ আমি এই পুলিচ কেছ কাজিয়া পেচাল এইবিলাকৰ পৰা বাচি থাকিব পাৰোঁ, সেইটো চাব। লগতে বাইক চাইক চলোৱাটো অকণমান কমালে ভাল, তেতিয়া মানে কি হ'ব, এক্সিডেণ্ট হৈ যায় মানে এইটো সময়ত, তো সেইকাৰণে বাচি থাকিব মানে। এতিয়া হ'ল কি, আমাৰ PRCখনৰ যে কথাটো কৈছে, PRCখনত কি হয়, আমাৰ এডুকেশ্যন পাৰপছত দিয়া হয়, গম পাইছে চবেই, কিন্তু সেইখন চব জেগাতে একচেপ্ট নহয়। কিন্তু যোৱা বছৰৰ যদি চাওঁ, যোৱা বছৰ মই PRCখনেই একচেপ্ট হৈছিলে, যদিও ডমিচিয়েলখনো মই লগত দিছিলোঁ আছিলে কাৰণে। তো সেইবিলাক চবৰে কি কৰিব, জেৰক্স এটা চবেই লৈ ল'ব। মই ডকুমেণ্টছখিনি আপোনালোকক দেখাই আছোঁ, নমুনাটো মানে কেনেকুৱা চবেই চাগে বনাইছে, নবনোৱাখিনি জাষ্ট চাব মানে কেনেকুৱা হয়। আৰু এই NCLক লৈ পেলাই মানে বহুতো কনফিউজন আছিলে, NCLখন হ'লে হ'বনে, নে OBC চেণ্ট্ৰেল লাগিব নে ষ্টেটৰ লাগিব, এইবিলাকক লৈ পেলাই মানে বহুতে বস্তুটো মানে বুজি পোৱা নাই, সেইটো কথাও কৈ দিছোঁ। তো NCLখনটো ইতিমধ্যে উলিয়াব লাগে মানে, কাৰণ NCLখনেই অকল মেইন বস্তু নহয়, কাৰণ NCLখনটো আমাৰ কিহৰ কাৰণে লাগিব, অনলাইন যেতিয়া আমি এপ্লাই কৰিম এই OBC কাৰণে, চেণ্ট্ৰেল OBC কাৰণে এপ্লাই কৰোঁতে NCL লাগিব। NCLখন কিন্তু তালৈ লৈ গ'লে সেইখন একচেপ্ট নকৰিব। তো আপোনালোকৰ যদি হোৱা নাই এতিয়াও, চেণ্ট্ৰেল OBCখন বনাই লওক, সেইখনৰ পিছত কামত আহিব।
আৰু লগতে আৰু এটা বস্তু আছিলে, যিসকলৰ নেম কাৰেকশ্যন বা কিবা ডাটাত ক'ৰবাত ইনকাৰেক্ট হৈ আছে, তো সেইখিনিৰ কাৰণে মানে কি ক'ব পাৰে, এতিয়া এফিডেভিটটো বনাই ল'ব পাৰে। এফিডেভিটটো বনাই ল'লে আপোনাৰ সেইটো একচেপ্ট কৰিব মানে চেণ্টাৰ। এইখন এখন দেখিছেনে? এইখন কি হ'ব, যেতিয়া মানে আপোনাৰ ফিজিকেলি কোৱালিফাইড কৰিব, তেতিয়া আপোনালোকৰ ইয়াত দিব কোৱালিফাইড হৈছে বুলি। তো ইয়াত এনেকৈ আপোনালোকে এখন পাব কোৱালিফাইড হোৱাৰ পাছতে। এইবিলাক ফিল আপ কৰিব লাগিব। ইয়াত দেখিছে, এখন ফিজিকেল পাছ হোৱাৰ পিছত এখন পাব, এনেকুৱা এখন পাব। আৰু চবৰে এনেকুৱা নিজৰ নিজৰ নামত মানে চবৰে নিজৰ নিজৰ নামত এটা এটা ফাইল হ'ব, তাত দেখিব, ফাইলবিলাক দেখিব পাব। তো সেইটো কথা হ'ল। আৰু লগতে কি হ'ল মানে, এইটো এটা বস্তু, এইখনটো দেখা পাইছে কি হয়, এইখন হাইট আৰু চেষ্টৰ ৰিলেক্সেশ্যনৰ কাৰণে বনোৱা হৈছে। NXR এবাৰ 9 আছে। এইখন NXR 9খন 2023খন আছিলে। এই বছৰখনো আছে বাৰু, মই দেখুৱাই দিম। একেই হয়, ছেইম হয় মানে বস্তুটো ছেইম হয়। ইয়াত আপোনালোকৰ তলত কি হয়, চাইন দিবলৈ আছে, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা চাব ডিভিজন মেজিষ্ট্ৰেট বা তহচিলদাৰ, চাৰ্কুল অফিচত গ'লে হ'ল, বা DC হতুৱাই চাইন কৰিলে হ'ব, বা মেজিষ্ট্ৰেটৰ হতুৱাই চাইনটো কৰাইলে হ'ব। কিছুমানে নোটাৰিটি কৰে, নোটাৰিটি কৰিলেও হৈ যায়, কিন্তু পাৰিলে মানে মেজিষ্ট্ৰেটৰ হতুৱাই কৰি ল'লে ভাল হয়, পিছত প্ৰব্লেম নাথাকে। তো 2024ৰ কাৰণে এইখন বনাই থৈছোঁ, চাব কেনেকুৱা হৈছে। NXR এইখনৰ এবাৰো 9 হয়। তো ইয়াতে আপোনালোকৰ চাইন আছে, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ হয়। ৰেভিনিউ চাৰ্কুলৰ তাত মই গৈ পেলাই চাইন কৰিছোঁ, চাব ডিভিজন অফিচাৰ। চবৰ তাত যেনেকুৱা সুবিধা আছে, যাৰ যেনেকৈ সুবিধা সেইখিনি কৰিব, DC হতুৱাই কৰিব বা মেজিষ্ট্ৰেটৰ হতুৱাই, যাৰ হতুৱাই যেনেকৈ কৰিব পাৰে কৰাই ল'ব। তলত দিয়া আছে, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, চাব ডিভিজন মেজিষ্ট্ৰেট বা তহচিলদাৰ হ'ব লাগিব। তাৰপিছতে আছিলে আমাৰ ডমিচিলখন। এইখন 2023ৰ কাৰণে মই বনাইছিলোঁ, দেখা পাইছে। ইয়াত এনেকৈ মই DC অফিচত গৈ পেলাই এখন চাইন মাৰিছিলোঁ, DC চাইন মাৰিছিলে যোৱা বছৰ। এয়া হ'ল এইখন। তাৰপিছতে কি হ'ল কথাটো, এই বছৰৰ কাৰণে আকৌ বনালোঁ মানে। এই বছৰৰ কাৰণে এইখন বনাইছোঁ। এনেকুৱাও পায় আজিকালিতো, এনেকুৱা হ'ল PWD হ'ল। ইয়াত বনাব পাৰিব, ইয়াতো তেনেকৈ চাইন কৰি থোৱা আছে মোৰ, মেজিষ্ট্ৰেটে চাইন কৰি থৈছোঁ। ইয়াতো তেনেকৈ মেজিষ্ট্ৰেটৰ চাইন আছে, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ চাইন আছে, দেখা পাইছেনে বাৰু? ইয়াত মেজিষ্ট্ৰেটৰ চাইন আছে, এনেকৈ চাইন কৰাই ল'ব। কাৰোবাক যদি ফৰ্মেটটো দৰকাৰ হয় নহয়, ফৰ্মেটটো যদি দৰকাৰ হয় সেইটো ক'ব, কাৰণ এখন আছাম পুলিচৰ কাৰণেও লাগিব বুলি কৈ আছে শুনিছোঁ। লগতে আমাৰ SSC কাৰণেও এখন এইটো ফৰ্মেট লাগিব। ফৰ্মেটটো যদি দৰকাৰ হয় আপোনালোকে পাব। তাৰপিছত মেইন পইণ্টটো আহি গ'লে আমাৰ কি হ'ল, PRCখন হ'লে হ'ব নাই। কিছুমানে কৰিব, এইখন নহয় জানো, যোনে কৈ আছে যে আপোনালোকে PRCখনৰ কথাটো, এখন PRC দেখা পাইছেনে? এয়া, তো এইখন কিছুমানৰ মতে মানে এইখনো হৈ যায় কিছুমান জেগাত। তো কিছুমান চেণ্টাৰত এই PRCখন যদি একচেপ্ট কৰে, তেতিয়া এইখন দি দিব যদি আছে, আৰু নাথাকিলে ডমিচিয়েলখন মানে এইটো মানে কম্পালচৰি, ডমিচিয়েলখন এইখন নিব লাগিব। তো ইমানেই আৰু ডকুমেণ্টছ বৰ বেছি নাই, আৰু মেট্ৰিকৰ যিখিনি আছিলে, যিহেতু এপ্লাই কৰোঁতে মেট্ৰিকৰ দি থোৱা আছে। তো এতিয়া ইম্পৰ্টেণ্ট বস্তুটো আহি গ'ল লাষ্ট, আমাৰ মেডিকেলৰ কথা। মেডিকেলক লৈ মানে বহুত টেনশ্যন হৈ যায় মানে। লাষ্ট ইয়াৰৰ মেডিকেলৰ কথাটো মই দেখাই দিছোঁ, সেইটো পিছত ক'ম বাৰু। হ'লেও এনেকুৱা এখন পাব, শ্লিপ এটা পাব প্ৰথম দিনাখন, যোনে ফিট হ'ব গ্ৰাউণ্ড ফিট পাব, আৰু নতুবা যাৰ ৰিমেডিকেল হ'ব তাত প্ৰথম দিনাখন এইটো আনফিট দেখাব, আৰু এইটো ৰিমেডিকেল দিয়া হ'ব নেক্সট। কিন্তু ৰিমেডিকেল পালে মানে কি হ'ব, লেফাৰটো দীঘল হৈ যায়। তো 3-4 দিন মানে ৰিমেডিকেলৰ কাৰণে অহা যোৱা কৰি থাকিবলগীয়া হয়। তো সেইকাৰণে অকণমান ধ্যান দিব। বেছিকৈ মানে ডিষ্টেঞ্চত পায়, পইণ্টকেইটাৰ কথা কৈ দিম, কোনকেইটা পইণ্টৰ কাৰণে বেছিকৈ ৰিমেডিকেল পায় বা আনফিট হয়, সেইকেইটা পইণ্টৰ কথা ক'ম মই। পইণ্টকেইটা কেনেকৈ ছল্ভ কৰিব মই সেইটো কথাটো আপোনালোকক ক'ম। তেনেকৈ যেতিয়া আমি কি হৈছিলে, মই দিছিলোঁ ৰিমেডিকেল পাইছিলোঁ, 8 পাইছিলোঁ। এটা মোৰ 6/9 আছিলে, এটা চকু 6/6 আছিলে। চলি যায় 6/9ও, কিন্তু এবাৰতে হ'লে ভাল আৰু দিয়কচোন। মেডিকেল ফিট হ'লে এনেকুৱা এটা আপোনালোকে পাব, মেডিকেল ফিটৰ লিষ্ট এটা। তো এতিয়া কথাটো হ'ল কি, ভালকৈ পাতিম মেডিকেলৰ কথাটো। পইণ্ট কি আমাৰ বেছিকৈ চাই, আমি কি বস্তুৰ ওপৰত ধ্যান দিব লাগে এতিয়াৰ পৰা। তো মেডিকেলৰ প্ৰথম পইণ্টকেইটা মই কৈ আছোঁ, একদম ভৰিৰ পৰা কি হ'ব আমাৰ একদম চুলিলৈকে, মানে মাথালৈকে একদম চাব। তো প্ৰথম আমাৰ ষ্টাৰ্ট কৰিব ক'ৰ পৰা, হাত ভৰিবিলাক চাব নৰ্মেলি। হাত চাব, হাতৰ কেৰি এংগলবিলাক আমাৰ চাব, এইটো এনেকৈ পূৰা এনেকৈ সমান কৰি চাব, এংগল মাৰি পিনে চাব। দুটা হাত কিছুমানে এনেকৈ দিলে মানে কি হয়, কিছুমান মানুহৰ হাতটো মানে এনেকুৱা হয়, এনেকৈ দিলে এই দুটা এনেকৈ লাগি যায়, এইটো হ'ব নালাগে, পূৰা একদম ফিট থাকিব লাগে।
তেনেকৈ আমাৰ ভৰিটো চাব, ভৰি চাব, আঙুলিবিলাক আমাৰ চাব, কাৰোবাৰ কিবা তেৰা বেকা আছে নেকি, এইবিলাক বেকা চেকা আছে নেকি এইবিলাক চাব, এইবিলাকৰ মেডিকেল পইণ্ট লিখিব। আৰু লগতে আমাৰ কি চাব, ভৰিটো চাব, ভৰিৰ আঙুলি চাঙুলি চাব, ভৰি তাৰপিছত আপোনালোকক কি কৰিব দিব, তাৰপিছত আমাৰ ভৰিখিনি চাব, ভৰিটো কাৰোবাৰ কিবা হাৰ্ডি চাৰ্ডি ভাঙা আছে নেকি আগতে, এইবিলাকটো এনেই জঁপিয়াবলৈ মেলিবলৈ দিব, আঙুলি চাঙুলি চাব, সেইটো হৈছে ভৰি। তো প্ৰথম দিনাখন আমাৰ ডকুমেণ্টছৰ কাম হয়, ডকুমেণ্টছখিনি চাই ল'ব, কাৰোবাৰ কিবা প্ৰব্লেম আছে নেকি, ডকুমেণ্টছৰ দিনাখন মানে প্ৰায় আধা দিনমান গুচি যায়। তাৰপিছত আমাৰ কি হ'ব, এক্সটাৰ্নেল যিবিলাক বডি পাৰ্ট সেইবিলাক চোৱা আৰম্ভ কৰিব আমাৰ। মেডিকেলৰ পইণ্টখিনি এফালৰ পৰা মই কৈ দিছোঁ কোনখিনি পইণ্টৰ ওপৰত বেছিকৈ চাব। তো ভৰিৰ পৰা আহিছোঁ, প্ৰথমতে ভৰি চাব আমাৰ। ভৰিটো আমাৰ প্ৰথমতে আৰম্ভ হ'ল কি ফ্লেট ফুট। তো ফ্লেট ফুট মানে হৈ গ'ল কি চবেই গম পায়, ভৰিখন যদি তলুৱাটো আমাৰ সমান হৈ যায় তেতিয়া আমি তাক ফ্লেট ফুট বুলি কওঁ। আৰু ফ্লেট ফুট হ'লে সেইটো কি কৰে, পানী চাব দিয়ে, পানী গচকিব দিয়ে কিছুমান জেগাত, কি কৰে কেতিয়াবা এনেকুৱা স্কেল লৈ পেলাই চায় মানে কিছুমান জেগাত খুৱাই পেলাই। তো সেইটোতো যাৰ হৈ আছে ইমান পটককৈ ঠিক নহয়, তাৰ কাৰণে জোতা চোতা পিন্ধিব লাগে, সেইটো গম পাই চাগে। ফুট চোৱাৰ পাছতে আমাৰ ভৰিৰ কিবা আঙুলি চাঙুলিবিলাক চাব, কাৰোবাৰ তেৰা মেৰা আছে নেকি বা ভাঙা আছে নেকি হাৰ্ডি চাৰ্ডি এইবিলাক চাব। তো চোৱাৰ পাছতে ঠিক তেনেকৈ আমাৰ কি হ'ব, হাতকেইটা চাব, হাতৰ নখ চখ এইবিলাক এক্সটাৰ্নেল যিখিনি পাৰ্ট আৰু এইখিনি চাব। আমাৰ কাণ চাব, কাণত মেচিন ভৰাই দিব। তো কাণত কি কৰিব, মেচিন ভৰাই দিব। তো সেইটো লগতে কৈ থওঁ, যিবিলাকে এতিয়াও মানে কি কৰিব প্ৰি মেডিকেল কৰা নাই বা কাৰোবাৰ যদি কিবা ডাউট আছে, এতিয়া কি কৰিব পাৰে চিভিলত গৈ পিনে এইখিনি বস্তু চাব পাৰে, মানে চেকআপ কৰিব পাৰে। তো কাণত যদি কাৰোবাৰ পৰ্দা ফটা থাকে সেইটোতো ৰিজেক্ট হৈ যায়, কাৰণ মেডিকেল দিলে সেইটো পটককৈ ভাল নহয়। তো কাণৰ কাৰণে এতিয়াই কি কৰিব পাৰে, কাণৰ কাৰণে এতিয়াই কোনোবা চেম্বাৰত গৈ পেলাই মেডিকেল হেৰিয়াত গৈ চাব পাৰে, তাত টেষ্ট কৰা মেচিন থাকে, মেচিনটো চালে আপোনালোকে গম পাব কাণটো ঠিকে আছে নে। তাৰপিছত নাকত আহোঁ, কাণৰ পিছত আমাৰ কি চাব, নাক চাব, নাকত যদি কাৰোবাৰ VNSৰ প্ৰব্লেম আছে সেইটো টৰ্চ মাৰি পেলাই চাই গম পায়। তাৰপিছতে আমাৰ আহি গ'ল কি দাঁতৰ কথাটো, দাঁতটো চবেই জানে 14 পইণ্ট থাকে দাঁতত, মানে 4-5টামান হৈ গ'লেও কি কেপ লগোৱা যদি থাকে তেতিয়াও চলি যায়। যোৱাৰ পিছত ময়ো কেপ লগাইছিলোঁ 3টামান। তাৰপিছতে আমাৰ আহি গ'ল কি আমাৰ বকুৰ যদি চেষ্টৰ কি হয় এটা এক্সৰে হয়, সেইটো হ'ল চেষ্টৰ এক্সৰে হোৱাৰ পাছতে আমাৰ কি চাব, পাইলছ হওক বা পাইলছ চাব। আৰু পাইলছৰ পাছত আমাৰ কি চায়, চেষ্টৰ মানে কি হয় এক্সৰে যিটো হ'ব তাত মানে এইটো চোৱা হয় যে চেষ্টটো ডাউন আপ আছে নেকি, কাৰোবাৰ কিবা হাৰ্ডি চাৰ্ডি ভাঙা আছে নেকি, সেইটোৰ ওপৰত চাব আৰু। তো তাৰ পাছত এটা চবেই সুধি আছিলে ইম্পৰ্টেণ্ট কথা এটা, এইটো হৈছে ভেৰিক'জ ভেইনৰ প্ৰব্লেমটো। তো কিছুমানে এতিয়াও কি কৰিছে মেডিকেলত গৈ পেলাই এইটো অপাৰেশ্যন কৰিছে বা মেডিচিন লয়, কোনোবাই চিৰিঞ্জো লয়, কিন্তু এতিয়া এইটো কৰাটো ইমান ঠিক নহয়। মই ভাবোঁ কি ভৰিত অপাৰেশ্যন কৰাৰ পাছত বা চিৰিঞ্জ লোৱাৰ পাছত যদি ৰানিং কৰি দিয়া হয় তেতিয়া ভেন্সটো মানে ওলাই যাব। তো সেইটো তাৰ মানে কি হ'ব, ইফেক্টটো ইমান ভাল নহ'ব। সেইকাৰণে ফিজিকেলটো যোৱাৰ পাছত কি হ'ব, তো ফিজিকেলটো যোৱাৰ পাছত মানে কি কৰিলে ভেৰিক'জ ভেইনৰ যিটো অপাৰেশ্যন বা মেডিচিন লোৱা সেইটো কৰিলে মানে তেতিয়া ভাল হ'ব, বেছি বেনিফিটটো তেতিয়া পাব। মানে এতিয়া কি ৰানিং কৰি দিয়াৰ পাছত আকৌ একেই হৈ যাব। তাৰপিছতে বস্তুটো আমাৰ আহি গ'ল প্ৰাইভেট পাৰ্ট চেক কৰিব। প্ৰাইভেট পাৰ্টত আপোনালোকৰ চবেই জানে টৰ্চ মাৰি পেলাই চাবলৈ দিব আপোনালোকৰ। প্ৰাইভেট পাৰ্ট চেক কৰোঁতে কি কৰিব, চবকে লাইনত বনাই দিব, লাইনত বনাই জানে আৰু কি কৰে, পিছৰ বস্তুখিনি মই নকওঁ। টৰ্চ মাৰি পেলাই ভালকৈ চাব, যিখিনি পাইলছ আছে তো সিহঁতে কি কৰিব, এতিয়া অপাৰেশ্যনটো কৰি ল'লে ভাল হয়, যিখিনি মেজৰ প্ৰব্লেম হৈ আছে মানে সিহঁতক কি কৰে আনফিট কৰা হয়, যাৰ বেছি মানে একদম লাষ্ট ষ্টেজত আছে সেইবিলাকৰ আনফিট কৰা হয়। তাৰ পিছৰটো আছিলে আমাৰ প্ৰাইভেট পাৰ্টটো কি হয়, হাইড্ৰচিল প্ৰব্লেমটো। হাইড্ৰচিলৰটো সেইটো জানেই চবৰে, কি হয় তাতে পানী জমা হৈ যায়। আমাৰ ল'ৰাখিনিৰ কাৰণে কৈ আছোঁ, ছোৱালীৰ কাৰণে এইটো নহয় বাৰু দেই। তো যোৱাবাৰ সেইটো ক্ষেত্ৰতো বহুতক আনফিট কৰাইছিলে মই দেখিছিলোঁ। আৰু তাৰ পাছত এটা বস্তুত কি কৰে আনফিট হয় বহুত বেছি ল'ৰা ছোৱালী, এইটো হৈছে আমাৰ বিপিটো আৰু এটা হ'ল কি আমাৰ হিমগ্ল'বিন টেষ্ট হয়। তো বডি ফ্লুইডক লৈ পেলাই টেষ্ট কেইটামান হয়। 1 নম্বৰ হয় আমাৰ কি, তো বডি ফ্লুইডত আমাৰ চেকআপ হ'ব কি হিমগ্ল'বিন চেক হ'ব, লগতে ইউৰিনটো টেষ্ট কৰিব, ইউৰিন আৰু হিমগ্ল'বিন চাব। যিসকলৰ হিমগ্ল'বিন মানে ল'ৰাৰ ক্ষেত্ৰত কৈ আছোঁ, যদি 11 বা 10 এনেকুৱাত আছে তেওঁলোকে অলপমান হিমগ্ল'বিনটো বঢ়াবলৈ চেষ্টা কৰিব। ছোৱালীবিলাকৰ ইমানতে হৈ যাব, 10-12 মান থাকিলেও ছোৱালী ধুনীয়াকৈ হৈ যায়, কিন্তু ল'ৰাৰ মানে 14-15 মান থাকিলে ভাল আৰু হিমগ্ল'বিনটো।
তাৰ কাৰণে হিমোগ্লোবিন বঢ়াবৰ কাৰণে যি ডায়েট খাব লাগে সেইখিনি আপোনালোকে ল'ব। মেডিচিনো পায় তেনেকৈ হস্পিটেলত, সেইখিনি গৈ পেলাই ল'ব পাৰিব। আৰু যিসকলে ভাবিছে যে এবাৰ নৰ্মেল চেকআপ কৰিব বিচাৰোঁ বা প্ৰি মেডিকেলত যোৱা নাই, তেখেতসকলে কি কৰিব পাৰে, এই ওচৰৰ চিভিলত গৈ পেলাই সেইখিনি চেক কৰিব পাৰে, ইমান প্ৰব্লেম নাই। এক্সৰে কৰিব পাৰে, ব্লাডটো চেকআপ কৰিব পাৰে, হিমোগ্লোবিন চাব পাৰে, প্ৰেছাৰটো চাব পাৰে। তো নৰ্মেল বিপিটো গম পায় 80 আৰু 120 মাজত থাকিব লাগে। যিসকলৰ তাতকৈ বেছি হৈছে বা কম আছে তেওঁলোকে বিপিটো অকণমান কেতিয়াবা পাৰিলে কি কৰিব লাগে, মেডিচিন লৈ কণ্ট্ৰল কৰিব লাগে। বিপিটোত কি হয়, পিছত যেতিয়া মানে এবাৰ ৰিমেডিকেল দিয়ে তেতিয়া বহুত ভয় লাগে, আৰু ভয় লাগিলে বিপিটো বহুত বেছি হাই হৈ যায়। আৰু সেইটো সময়ত মানে কি হয়, চেণ্টাৰৰ ভিতৰত বহুত বেছি গৰমো হয় এইটো সময়ত, আৰু ভয়টো বেছি লাগি থাকে মানে কি হ'ব। সেইকাৰণে বিপিটো আমাৰ মানে চেষ্টা নকৰিলেও নিজে বাঢ়ি যায় মানে বস্তুটো। তেনেকুৱা হ'লে কি হ'ব, আমাৰ যদি বিপি বাঢ়ি যায় চেণ্টাৰতে, তেতিয়া নেমু চেমু খাই দিব পাৰে, তেতিয়া অলপমান কি হৈ যায়, কমি যায় মানে বাহিৰত অলপমান ঘূৰা পকা কৰি আহিলে। সেই মেডিকেল টেষ্টটো গোটেই বস্তুটো ডক্টৰৰ ওপৰত নিৰ্ভৰ কৰে। চ' সেইকাৰণে সেই সময়ত ভগৱানৰ নাম ল'ব আৰু ধুনীয়াকৈ পাছ কৰিব। আৰু মেডিকেলক লৈ যে কি হয় মানে, কিছুমানে বহুত কনফিউজ থাকে আৰু ইউটিউবত মানে য'ত ত'ত সুধি থাকে যে আমুক হ'লে হ'বনে, তামুকটো নকৰিলে হ'বনে, মোৰ ইমান আছে সিমান আছে। চ' কোনেও নিজে মানে ডাক্তৰ হয় যাতে যি টি একশ্যন নলয় মানে, সেইটো কথা কৈছোঁ। ত' তাৰ সলনি কি কৰিব পাৰিলে, চিভিলত যাব, মেডিকেলত ডক্টৰক দেখাব, যি আপোনাৰ কমি আছে আপুনি গম পায়, সেইখিনি ডাক্তৰক ক'ব, তো সেইমতে মেডিচিনটো পাব মানে। আৰু মেডিকেল গোটেই বস্তুটো কি হয়, আমাৰ ডক্টৰৰ ওপৰত মানে নিৰ্ভৰ কৰে। সেইকাৰণে কোনো ভয় খাই থাকিব নালাগে যে ইমান টান হ'ব। যদিও চবেই জানে যে SSC যিটো মেডিকেল হয় সেইটো গোটেই পেৰামিলিটাৰী ফ'ৰ্চৰ ভিতৰত আৰ্মিতকৈও মানে বেছি এটা টাফ এটা মেডিকেল টেষ্ট হয়। যাৰ যি কমি আছে, প্ৰব্লেম আছে, সেইখিনি এতিয়াৰ পৰা ঠিক ঠাক কৰি মেলি ল'লে ভাল হ'ব আগলৈ। তো নকনি প্ৰব্লেমটো বহুত ল'ৰা ছোৱালী থাকে, বেছিকৈ ছোৱালীবিলাকৰ দেখা যায়, কাৰণ সিহঁতৰ ভৰিৰ যিটো মাংসটো বেছি থাকে মানে, সেইটো কাৰণে লাগি যায়। ল'ৰা মানুহো থাকে বাৰু। তো তাৰ কাৰণে কি কৰিব পাৰে, স্কোৱাট কৰিব পাৰে, আৰু তাত ৰখা যিটো পজিশ্যন সেইটো অকণমান মানে জানিব লাগে, কেনেকৈ তাত ৰখিব লাগে। তো তাৰ কাৰণে ইউটিউবত এক্সাৰচাইজবিলাক আছে কিছুমান, সেইবিলাকো ফ'ল' কৰিব পাৰে। আৰু এনেও দৌৰি থাকিলে কি হয় মানে, কমি যায় ক্ষীণ হ'লে অকণমান ভৰিটো। তো সেয়া আৰু তেতিয়াহ'লে ভিডিঅ'ত কমেণ্ট কৰি দিব, মই যিমান পাৰোঁ আপোনালোকক ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। তো ইমানেই আছিলে ভিডিঅ'টো আজি, বাই বাই।